ফ্ৰেণ্ডছ, আপোনালোকে বাখৰ পাত নিশ্চয় চিনি পায় আৰু বাখৰ পাত আমাৰ যিখিনি থলুৱা জনগোষ্ঠীয় লোক আছে তেওঁলোকে বিশেষকৈ মদ বনাবৰ কাৰণে ব্যৱহাৰ কৰে, কিন্তু ইয়াৰ আৰু এটা বহুত আচৰিত ব্যৱহাৰ আছে। আজি আপোনালোকক দাদা এজনে ক'ব, চাওকচোন। দাদা দেখুৱাওকচোন, বাখৰ পাতজোপাৰ পৰা আপুনি কি ব্যৱহাৰ কৰে? ইয়াৰ পাত কি এনেকুৱাকৈ ছিঙি ল'ব লাগে। ছিঙি লোৱাৰ পিছতে চৌকাৰ এনেকুৱা কৰি পেলাই খৰিৰ চৌকা হ'ব লাগিব। খৰিৰ জোলৰ ছাইটো এই ফুট ছাইটো ইয়াতে হেৰি কৰি পেলাই ইয়াত ছাইটো দি পেলাই আৰু মানে ইয়াৰ ৰসটো পোৱা নিচিনাকৈ ঘঁহিব লাগে। যিকোনো যিমান লেতেৰা বস্তু হওক, যেনেকুৱা ক'লা বাচনে নহওক, যেনেকুৱা একদম ধুনীয়া এনেকুৱা স্মুথ কালাৰ আহিব, ৰং আহিব, আপোনাৰ নিজৰ মানে চেহেৰাটো দেখি পায় আৰু আইনাৰ নিচিনা চাফা হয়, ইমান ধুনীয়া পৰিষ্কাৰ, একদম চিকচিকীয়া হৈ যায়। চিকচিকীয়া হয়, যিটো মানে কি আপোনালোকে লাগিলে প্ৰমাণ চাব পাৰে। এইটো তেনেকৈ কৰি লৈ ইয়াতে চৌকাৰ খাৰটো দি পেলাই যিমান ক'লা বাচনি নহওক, ষ্টিলৰে হওক, চিলভাৰৰে হওক, এইটো দি পেলাই ইয়াত ছাইটো দি পেলাই ঘঁহি পেলাই মানে ইয়াৰ ৰসটো যাব লাগে, ছাইৰ লগত যাব লাগে। তাৰপিছত যায় কিমান ধুনীয়া পৰিষ্কাৰ হয়। এইটো মানে কি ইয়াৰ যিটো পৰিষ্কাৰ লাইটিং আহে, সেই লাইটিং কিনি অনাৰ সময়তো নাথাকে, ইমান ধুনীয়া লাইটিং দিয়ে। আৰু এইটো বাখৰ পাত তিতাও হয়। এইবিলাক ওকণি মৰা কিবা কিবিটো ব্যৱহাৰ কৰে, এইবিলাক পিচি কৰি কামত ব্যৱহাৰ কৰে। আৰু আমাৰ আগৰ দিনৰ মানুহবিলাকেতো মানে কি বাখৰ পাতে আমাৰ তেনেকৈ কামত পোকৰ মোচা পাত বুলিও কয়। আমি সৰু থাকোঁতে আমাৰ আইতাহঁতে কয় এইটো পাত দি পিনে আগৰ মানুহটো জংঘলত লেট্ৰিন কৰে। আমাৰ পাহাৰীয়া মানুহবিলাকতো আগত লেট্ৰিন নাছিলে না, চব জংঘলতে লেট্ৰিন কৰে। লেট্ৰিন কৰাৰ পিছতে এইটো দিয়ে পোকৰ মোচা, আৰু পোকৰ নুধুই তাৰমানে। সেইকাৰণে বিশেষকৈ আমাৰ মানুহবিলাকেতো ট্ৰাইবেল মানুহবিলাকেতো পোকৰ মোচা পাত বুলিয়ে কয়। বহুত ব্যৱহাৰ আছে, বহুত ব্যৱহাৰ আছে। ঠিক আছে, ধন্যবাদ দিয়ক।